নিশ্চয়কৈ আজি দিনটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন যেহেতু আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ অতি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি সমগ্ৰ অসমীয়া সমগ্ৰ বিশ্ব আজি দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আজি এই টিপলিং ৰাজহুৱা খেলপথাৰত দুলীয়াজানবাসী ৰাইজৰ সহযোগত ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে আৰু এই শ্ৰাদ্ধ অনুষ্ঠানত দুলীয়াজানৰ সমগ্ৰ জনসাধাৰণে সহযোগিতা আগবঢ়াইছে আমি আশা ৰাখিছোঁ যে আজিৰ দিনটোত কমপক্ষেও 10,000 দুলীয়াজানবাসী ৰাইজে ইয়াতে সহযোগিতা আগবঢ়াব ইতিমধ্যে নাম প্ৰসংগ চলি আছে নাম প্ৰসংগৰ পৰা শেষ হৈছে আৰু ইয়াৰ পিছতে গায়ন বায়ন অনুষ্ঠিত হ'ব আজি প্ৰায় 16 জোৰা গায়ন বায়ন ইয়াতে আহিব তেখেতলোকে গায়ন প্ৰদৰ্শন কৰিব তাৰপিছত নাগৰা নামৰ প্ৰদৰ্শন হ'ব বিভিন্ন ধৰণৰ মাংগলিক কামবিলাক আজি অনুষ্ঠিত হ'ব আৰু আমি এটা কথালৈ গৌৰৱো কৰোঁ যিহেতু এইখন খেলপথাৰতে 2005 চনত জুবিন গাৰ্গ ডাঙৰীয়া প্ৰথমবাৰ দুলীয়াজানলৈ আহি ইয়াতে তেখেতৰ সংগীতানুষ্ঠান ইয়াতে প্ৰদৰ্শন কৰিছিল আৰু ইয়াত সেই সময়ত উপস্থিত ৰাইজ দেখি তেখেতে আবিৰ্ভূত হৈছিল বিপুল ৰাইজ ইয়াত উপস্থিত আছিল সেই সময়ত বহু জনসাধাৰণ উপস্থিত আছিল আৰু ঘৰত তেখেতৰ মুখে যেতিয়া বক্তব্য কৰে আমি দুলীয়াজানবাসী হিচাপে আমিও গৌৰৱ অনুভৱ কৰোঁ গতিকে জুবিন গাৰ্গ আচলতে মৃত্যু হোৱা নাই তেখেতৰ শৰীৰৰ মৃত্যু ঘটিছে তেখেতৰ সদায় আমাৰ মাজত জীয়াই থাকিব জুবিন গাৰ্গ সদায় আমাৰ মাজত জীয়াই থাকিব প্ৰতিজন অসমীয়া হৃদয়ে তেখেত জীয়াই থাকিব তেখেতৰ কণ্ঠৰ জৰিয়তে গোটেই বিশ্বতে তেখেত জীয়াই থাকিব গতিকে আমি কোনো কাৰণতে জুবিন গাৰ্গক হেৰাই যোৱাটো নিবিচাৰোঁ তেখেতক আমি নিশ্চয়কৈ তেখেতক আমি জীয়াই ৰাখিম প্ৰতিজন অসমীয়া তেখেতক জীয়াই ৰাখিম ন্যায় ক্ষেত্ৰত সকলোৱে নিশ্চয়কৈ জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰসংগ আহিছে জুবিন গাৰ্গৰ ন্যায় পোৱাটো আমি 100% কামনা কৰোঁ আমি আশা ৰাখোঁ যে জুবিন গাৰ্গৰ ন্যায় সম্পূৰ্ণ স্বচ্ছতাৰে সম্পূৰ্ণ নিকাভাৱে ন্যায় তেখেতে পাবই লাগিব আৰু এই ক্ষেত্ৰত ন্যায়পালিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব ন্যায়পালিকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে আৰু অসম চৰকাৰৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ দায়িত্ব পালন কৰিছে আমি তেখেতৰ নিজৰ মুখেও সেইদিনা এই বিষয়টো আমি বক্তব্য কৰিছোঁ যাতে আমাৰ জুবিনৰ ন্যায় ক্ষেত্ৰত যাতে কোনো কাৰণতে আপোচ হ'ব নালাগে কোনো কাৰণতে হেমাহি হ'ব নালাগে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে এই ন্যায় প্ৰক্ৰিয়া চলি যাব লাগে আৰু তেখেতে ন্যায় পাব লাগে এইটো আমি কামনা কৰিছোঁ